শাওণ মাহৰ প্ৰত্যেকটো দিনেই বিশেষ মানে সোমবাৰৰ পৰা দেওবাৰলৈকে প্ৰত্যেকটো দিনৰে মাহাত্ম্য আছে মহত্ব আছে প্ৰত্যেকটো দিনেই বিশেষ আৰু শাওণ মাহৰ যদি আটাইতকৈ উত্তম দিন আটাইতকৈ বিশেষ বা ফল প্ৰাপ্তিৰ দিন যদি কওঁ তেতিয়াহ'লে সেইটো হৈছে শাওণ মাহৰ শিৱৰাত্ৰিৰ দিনটো আৰু সেই বিশেষ দিনটো এইবাৰ পৰিছে আগষ্ট মাহৰ 11 তাৰিখে মানে 11 তাৰিখে ৰাতিৰ পৰা আৰম্ভ হ'ব আৰু সেয়া 12 তাৰিখলৈকেও থাকিব আৰু আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথাটো হৈছে যে সেই কেইটামান মুহূৰ্ত 40 মিনিটৰ পৰা এইবাৰ 43 মিনিটৰ সময় যিটো অমৃত কাল পৰিছে মানে সেই অমৃত কালটো অমৃতৰ দৰে মানে আপুনি যি মানস কৰিব বা সেই অমৃত কালটোত যদি আপুনি শিৱ দেৱতাক দেৱাদিদেৱ মহাদেৱক যদি সেইখিনি সময়ত যদি আৰাধনা কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ মনোবাঞ্ছা মনোকামনা যিয়েই নহওক কিয় দেৱাদিদেৱ মহাদেৱে সেয়া তথাস্তু নিশ্চয় ক'ব। আজি আমি সেই বিষয়ে কথা পাতিম অমৃত কালটোৰ সময়টো কোনখিনি বা কেই মুহূৰ্ত পৰিছে সেয়া কথা পাতিম এই সম্পূৰ্ণ শিৱৰাত্ৰিত মানে শিৱৰাত্ৰিৰ দিনটোত আমাৰ প্ৰত্যেকটো ৰাশিৰ ব্যক্তিসকলে মেষ ৰাশিৰ পৰা মীন ৰাশিৰ ব্যক্তিসকলে কেনেধৰণে শিৱ আৰাধনা কৰিব আৰু সেই অমৃত কালটোত যিসকলে দেৱাদিদেৱ মহাদেৱক আৰাধনা কৰিব তেওঁলোকে কিদৰে আৰাধনা কৰিব সেই দিনটোৰ বিষয়ে আমি কথা পাতিম আৰু এই বিষয়ে বহুতো কথা ক'বলৈ মোৰ সৈতে আজি অনুষ্ঠানটিত থাকিব আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ তাৰ লগতে সামুদ্ৰিক শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া। নমস্কাৰ, মোৰ নাম ৰেখা তালুকদাৰ। আজিৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো। দেও আপোনাকো স্বাগতম জনাইছো। আজি আমি বিশেষ এটা দিনৰ কথা পাতিম। আমি শাওণ মাহৰ বিভিন্ন ভিডিঅ' লৈ আহিছো কিন্তু এই ভিডিঅ'টো আটাইতকৈ উত্তম ভিডিঅ' আমি কৰিব লাগিব আৰু সেইকাৰণে যিসকলে চাই আছে মহাদেৱক সুঁৱৰি দেৱাদিদেৱ মহাদেৱক সুঁৱৰি হৰ হৰ মহাদেৱ কমেণ্ট বক্সত গৈ লিখিবলৈ একেবাৰেই নাপাহৰিব আৰু মহাদেৱৰ নাম লৈয়ে আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিছো শেষলৈকে থাকিব বুলি আশা ৰাখিছো। দেও আৰম্ভণি কৰো। আমি শিৱৰাত্ৰি বুলি ক'লে এটা ফাগুন মাহত পাওঁ আৰু এটা শাওণ মাহত পাওঁ। শাওণ মাহৰ শিৱপুৰত বা শিৱৰ অৰ্চনাৰ বিষয়টো জানে কিন্তু বহুতে শিৱৰাত্ৰিটোৰ বিষয় বহুতে গম নাপায় বা অনুমান নকৰে। শাওণৰ সোমবাৰটো কিন্তু যথেষ্ট পালে গতিকে শাওণ মাহত যিসকলে এই শিৱ বাবাৰ পূজা অৰ্চনা কৰিব বা শিৱৰাত্ৰি যিটো শিৱ চতুৰ্দশী পৰে মানে চতুৰ্দশী কৃষ্ণা চতুৰ্দশী তিথিটোৰ অধিপতি দেৱতাই হৈছে শিৱ গতিকে সেইটোক শিৱ চতুৰ্দশী তিথি বুলিয়ে কয় আৰু এই শাওণ মাহত যিটো কৃষ্ণা চতুৰ্দশী তিথি পৰিছে সেইটো মংগলবাৰে 11 তাৰিখ অৰ্থাৎ 11 আগষ্ট মংগলবাৰে পৰিছে। সোমবাৰ 10 তাৰিখে সোমবাৰ পৰিছে। সোমবাৰে শিৱ আৰাধনা হ'ব শিৱৰ অভিষেক হ'ব। মংগলবাৰ গৌৰী ব্ৰত পৰিছে দিনৰ ভাগত গৌৰী পূজন হ'ল আকৌ ৰাতি শিৱ বাবাৰ মানে ব্ৰতটো পৰিছে বা শিৱৰাত্ৰি পূজা পৰিছে। কেই বজাৰ পৰা আৰম্ভ হ'ব এতিয়া সেইটো আৰম্ভ গোটেই ৰাতিটো থাকিব কিন্তু যিখিনি অমৃতকাল হ'ব ৰাতি 12:05 যোৱাৰ পিছত 12:48 এই 43 মিনিটৰ সময়টো অত্যন্ত অমৃতকাল এইটো শিৱকাল আৰু এই সময়খিনিত যিসকলে পূজা সৌভাগ্যক্ৰমে কৰে বা শিৱ বাবাৰ ওচৰত থাকে বা শিৱ বাবাৰ ওচৰত জপ পাতি কৰি থাকে তেওঁলোকৰ কাৰণে অত্যন্ত পূৰ্ণফল প্ৰাপ্তি হ'ব। তেওঁলোকৰ যিবিলাক মনস্কামনা আছে সেই মনস্কামনাবিলাক পূৰ্ণ হ'ব আৰু তেওঁলোকৰ এই শিৱ পূজাৰ জৰিয়তে তেওঁলোকৰ বহুতো পূৰ্ণ সঞ্চিত হ'ব মানে বহু জন্ম আগলৈকে তেওঁলোকৰ পূৰ্ণ সঞ্চিত হ'ব আৰু পূৰ্ব জন্ম কৃতং পাপং স্খালিতং হ'ব মানে অৰ্থাৎ ক্ষয় হ'ব নাইকিয়া হ'ব নিবাৰণ হ'ব। গতিকে আগৰ জন্মত যি পাপ হৈ আছিল সেই জন্মৰ পাপসমূহ নিবাৰিত হ'ব আৰু যি পুণ্য পাব সি আগন্তুক জন্মলৈকে সেই পুণ্য সঞ্চিত হৈ থাকিব। গতিকে পুণ্য সঞ্চিত হ'ব পাপ ক্ষয় হ'ব। এইটো হ'ল শিৱৰাত্ৰিৰ শাওণ মাহৰ শিৱৰাত্ৰিৰ পূজাৰ ফল আৰু সকলো ধৰণৰ মনস্কামনা যিয়ে কৰ্ম বিচাৰিছে তেওঁ কৰ্ম পাব যিয়ে পাত্ৰ পাত্ৰী বিচাৰিছে তেওঁলোকৰ পাত্ৰ পাত্ৰীৰ প্ৰাপ্তিত সুবিধা হ'ব যিয়ে সন্তান বিচাৰিছে তেওঁলোকৰ সন্তান প্ৰাপ্তিত সুবিধা হ'ব। গতিকে একাগ্ৰভাৱে যিসকল বিবাহিত তেওঁলোকে পাৰিলে উভয়ে মানে স্বামী স্ত্ৰী উভয়ে থাকি সেইদিনাখন পূজা কৰিব লাগে আৰু সেইদিনাৰ গোটেই দিনে ৰাতিয়ে তেওঁলোকে ব্ৰত কৰিব লাগে। দিনত যিহেতু গৌৰী ব্ৰত পৰিছে গৌৰীক পূজন কৰক আৰু ৰাতি শিৱৰাত্ৰি তেওঁলোকে আৰম্ভ কৰক। ইয়াত বহুত যা যোগাৰৰ দৰকাৰ নাই। আমি সাধাৰণভাৱে যিখিনি অভিষেকৰ যা যোগাৰ ৰাখো মাহ প্ৰসাদ ধূপ চাকি ঘি চাকি আপোনালোকে পাৰিলে 5টা ৰাখক নোৱাৰিলেও 2টা হলে হ'ব। এগছ মানে শিৱ বাবাৰ কাৰণে এগছ গৌৰীৰ কাৰণে আৰু শিৱ গৌৰী একেলগে পূজা কাৰণ শিৱ পূজাৰ কথাটো হৈছে মা ভগৱতী গৌৰীৰ লগত মিলন। মা ভগৱতী গৌৰীৰ এই যেতিয়া তেওঁ সতী
দেহ বিনাশ হৈছিলে আৰু তেওঁ যেতিয়া হিমালয় কন্যা ৰূপত আকৌ জন্ম ললে, পাৰ্বতী ৰূপত জন্ম পালে পৰ্বত কন্যা ৰূপে, তেতিয়া তেওঁৰ যি জপ সাধনা বা তেওঁৰ যি শিৱ সাধনাৰ জৰিয়তে শিৱক প্ৰতিৰূপে পাবলৈ সক্ষম হল, এই শাওণ মাহতেই তেওঁৰ মাল্য অৰ্পণ কৰিছিলে বা বিবাহ সম্পন্ন হৈছিলে। গতিকে এই শাওণ মাহৰ শিৱৰাত্ৰিটো তেওঁৰ বিবাহৰ দিন হিচাপে উদযাপিত হ'ব লাগে। গতিকে সেইকাৰণে একেলগে শিৱ আৰু গৌৰীৰ পূজা অৰ্চনা কৰিব লাগে। আৰু সেই সময়খিনি আপোনালোকে ভালকৈ মনত ৰাখিব, ইংৰাজী মতে 12 তাৰিখ পৰে, মানে 11 তাৰিখৰ ৰাতি 12 বাজি যিহেতু যাব, গতিকে 12 তাৰিখ পৰে। আমি কিন্তু যাৰ দিন তাৰ ৰাতি, গতিকে ৰাতিপুৱালৈকে আমাৰ ভাৰতীয় মতে 11 তাৰিখৰ ৰাতি বুলিয়েই কৈছো। গতিকে 11 তাৰিখৰ ৰাতি 12:05 পৰা 12:48 সেই সময়খিনি, বাকী সময় অন্যান্য পূজাখিনি থাকিব, গণেশৰ পূজা বা পঞ্চদেৱতাৰ পূজা বা বৰণ সংকল্প এইবিলাক থাকিব। এইখিনি কৰাৰ পিছত, সেইখিনি সংকল্প গ্ৰহণ কৰাৰ পিছত বাবালৈ যিখিনি অৰ্পিত কৰিবৰ কাৰণে যিখিনি মানস কৰিছে, সেই মানস কৰা বস্তুখিনি তেওঁক ধৰক যি সিদ্ধি নৈবেদ্য কিন্তু সেইদিনা লাগিব। মানে সিদ্ধি নৈবেদ্য বুলি কওঁতে ভাঙৰ চিলিম লাগিব, তাৰ উপৰি সিদ্ধিযুক্ত মানে ভাংযুক্ত লাডু বা ঘোল লাগিব, অকণমান ঘোল যিমানখিনি পাৰে, এবাটি পাৰে আপুনি বা তাতকৈ বেছি পাৰে, যিখিনি কৰে। আৰু লাডু অতি কমেও 5টা কৰক। গতিকে তেনেকে আপোনালোকে শিৱ বাবাক যিখিনি সামৰ্থ্য, আপোনালোকৰ শিৱলিংগ যদি ঘৰত আছে তেতিয়াহ'লে ভালেই। আৰু নৰ্মদেশ্বৰ শিৱলিংগ আজিকালি মানে সকলোৰে ঘৰে ঘৰে হৈছে, আৰু যিসকলৰ নাই তেওঁলোকেও সাধাৰণভাৱে লিংগ একোটা স্থাপন কৰে। উই মাটিৰে পঞ্চামৃত মিশ্ৰণ কৰি এই যে অংগুষ্ঠ প্ৰমাণ লিংগ এটা তৈয়াৰ কৰক। এইটোতো বৰ ডাঙৰ কথা। উই মাটিৰে সেইটো বুজাই দিয়ক। হয়, উই মাটিৰে মানে এতিয়া আমি কি, কাৰণ প্ৰশ্নটো আহিব সুধিব এতিয়া উই মাটিটো কি আপুনি এতিয়া দিলে বুলি মোক ঠিক, বৰ ধুনীয়া প্ৰশ্ন কৰিছে আপুনি, একদম সময় উচিত প্ৰশ্নটো কৰিছে। আমাৰ যে উই সাফলো থাকে, উই সাফলৰ মাটিটো অত্যন্ত উয়ে মাটিৰ কণিকাবিলাক মিহি কৰি বোকা কৰি তাক সাফলটো বনায়, মানে পৰ্বত পৰিমাণ কৰে। আৰু সি হ'ল আমাৰ হিমালয় পৰ্বতৰ প্ৰতীক স্বৰূপ। গতিকে হিমালয়ত যিহেতু আমাৰ বাবা দেৱাদিদেৱ মহাদেৱ শিৱ বাবা থাকে, গতিকে বা বাসস্থান তেওঁৰ শহুৰৰ ঘৰতেই মানে বাসস্থান। গতিকে সেই উই সাফলটো সেই পৰ্বতৰ পৰা আমি মৃত্তিকা আনয়ন, মানে সেই উই সাফলৰ মাটি এখণ্ড আনিব লাগে। সেইটো আপোনাৰ কিনিব পায়। আপুনি পূজাৰ দোকানত উই মৃত্তিকা বুলি ক'লে আপোনালোকক দিব। উই সাফলৰ মাটি বা শিৱলিংগৰ কাৰণে মাটি অকণমান যি তাক পেকেটিং কৰা থাকে। আৰু যিবিলাক গাঁৱত আছে সেইবিলাকৰ মানে ৰাস্তা কিনাৰত সেই উই সাফলো থাকে, পোৱাই যায়। গতিকে তেওঁলোকে সেইমতে আনিব। আৰু যিসকল ধৰক অকণমান ৰাস্তাৰ বা টাউনত আছে তেওঁলোকে পূজাৰ দোকানত কিনিব পাব। গতিকে তেওঁলোকে এই পাৰ্থিৱ শিৱলিংগ বুলি কয়, নিজে তৈয়াৰ কৰিব পাৰে। তলত পিঠখন সৰুকৈ আৰু অংগুষ্ঠ মানে বুঢ়া আঙুলিটো যিমানখিনি দীঘল, এই ধৰক 2.5 ইঞ্চি, এই 2.5 ইঞ্চিৰ লিংগ ঠিক বুঢ়া আঙুলিটোৰ সমান কৰিয়ে বনাব লাগে। বনাই তাত পিঠত তাত এটা বজ্ৰকীট ওপৰত দিয়ে, সেই ব্যৱস্থাটো আছে। বজ্ৰকীটটোৱে শেষত চিটিকা মাৰি পেলাব লাগে। যিসকলে জানে মানে সেইটো জানিবই, আৰু যিসকলে তেওঁলোকে বজ্ৰকীট নিদিলেও কথা নাই, লিংগটো তৈয়াৰ কৰক, কৰি উঠি তাৰ ওপৰত তেওঁলোকে সেই স্নানখিনি ব্যৱস্থা কৰক। গংগা জল দিয়ক, স্নানৰ বিধিখিনি কৰক। তাতে গংগা জলেৰে স্নান কৰক, তাৰপিছত গাখীৰেৰে কৰক, তাৰপিছত আপোনালোকে পঞ্চামৃতেৰে কৰক। ভাগে ভাগেও কৰিব পাৰে, দৈৰে কৰিলে আকৌ পানী দিয়ক, তাৰপিছত আকৌ আপোনালোকে চেনি বা গুড়ৰে কৰিলে আকৌ পানী দিয়ক, তাৰপিছত ঘিৰে কৰিলে আকৌ পানী দিয়ক, তাৰপিছত মৌ দিলে আকৌ পানী দিয়ক, তাৰপিছত পঞ্চামৃত মিলাই কৰক, একেলগে 5 বিধেৰে কৰক, দি পানীৰে ধুৱক। তাৰপিছত ৰাশি হিচাপে আপোনালোকৰ ৰাশি হিচাপেও কিন্তু তেওঁক এক বিশেষ বস্তু দিয়াৰ এক ব্যৱস্থা আছে। সকলোৱে এইখিনি কৰিবই, তাক বাহিৰেও এক বিশেষ ৰাশি হিচাপে দিবলগীয়া মানে বস্তু আছে। সেই দিবলগীয়া বস্তুটো কি? হয়, এতিয়া যদি আপুনি মেষ ৰাশিৰ ব্যক্তি, আপুনি কি দিব? আপুনি যদি মেষ ৰাশিৰ ব্যক্তি হয় তেনেহলে আপুনি অকণমান মচুৰ দাইল সেই লিংগৰ ওপৰত আপুনি উৎসৰ্গিত কৰক। এইখিনি কৰক। এই আগৰখিনি সকলোৱে কৰিব, আগৰখিনি সকলোৱে দিব। বেলপাত, ধুতুৰা, বগা ফুল, বগা চন্দন সকলোৱে দিব, বা ভস্ম সকলোৱে দিব। কিন্তু তাৰ লগত মেষ ৰাশিৰ যদি ব্যক্তি হয় আপোনালোকে অকণমান মচুৰ দাইল দিয়ক। বৃষ ৰাশিৰ যদি ব্যক্তি হয় তেনেহলে অকণমান চাউল দুবৰি দিয়ক, অকণমান চাউল। মিথুন ৰাশিৰ যদি ব্যক্তি হয় তেওঁ অকণমান নাৰিকলৰ পানী দিয়ক, মিথুন ৰাশিৰ ব্যক্তি হলে। আৰু যদি কৰ্কট ৰাশিৰ ব্যক্তি হয়
তেওঁ অকমান গাখীৰে তিলে লগাই দিয়ক এই যে 3 নম্বৰটো দিছো গাখীৰ আৰু কলা তিল লগাই দিয়ক যদি সিংহ ৰাশিৰ হয় তেওঁ অকনমান ৰহৰ দাইল অকনমান তেওঁৰ শিৰত অৰ্পণ কৰক আৰু যদি মানে কন্যা ৰাশিৰ হয় তেনেহলে তেওঁ অকনমান মুগৰ দাইল অৰ্পণ কৰক আৰু তুলা ৰাশিৰ যদি হয় তেওঁ নাৰিকল ফল এটা তাত অৰ্পণ কৰক তুলা ৰাশিৰ ব্যক্তিসকলে নাৰিকল ফল এটা অৰ্পণ কৰক তুলা ৰাশিৰ ব্যক্তিয়ে শিৱলিংগত তুলসী মালা দিব পাৰে এইটো বিৰাট সাংঘাতিক কথা মানে শুক্ৰাচাৰ্যই যেতিয়া পূজা কৰিছিলে তুলা ৰাশিৰ অধিপতি শুক্ৰাচাৰ্যই যেতিয়া শিৱ বাবাৰ পূজা কৰিছিল অত্যন্ত ভক্ত বা অধিদেৱতা হিচাপে শুক্ৰাচাৰ্যৰ অধিদেৱতা শিৱ গতিকে তেওঁ তুলসীৰে পূজা কৰিছিল এয়া শাস্ত্ৰত উল্লেখ আছে তুলসী এনে সৰ্বসাধাৰণত মানে দিয়াটো উচিত নহয় কিন্তু বিশেষ পূজাত তুলা ৰাশিৰ ব্যক্তিসকলে দিব পাৰে এইটো মানে বিধি আছে গতিকে তেওঁ নাৰিকল এটা দিয়ক মানে আপোনালোকে তুলসী নিদিবও পাৰে কিন্তু নাৰিকলটো দি দিয়ক মানে তুলসী মালাও দিব পাৰে এইটো দিয়াত বাধা নাই কিন্তু আপোনালোকৰ ঘৰত যদি দুজনে বস্তুটো নাজানে কিয় দিলি বুলি বিতৰ্ক আনিব গতিকে সকলোৱেতো শাস্ত্ৰ দুমোজা ৰাখি দিব নালাগে কাৰণ সকলোৱে শাস্ত্ৰখন পঢ়া নাই গতিকে চিৰাচৰিত যিটো শুনি আহি আছে সেইটো হেৰি কৰিব আৰু এটা কথা মন কৰিব আপোনালোকৰ আৰু লগত আৰু এটা কথা কৈ থাকিব পাহৰিছো আপোনালোকে শিৱ ব্ৰতৰ দিনা শিৱ পূজাৰ দিনাখন বিশেষকে সোমবাৰ বা মংগলবাৰ যিদিনাখন পূজা কৰিব পূজাৰ দিনাখন বেলপত্ৰ চয়ন কৰিব নাই ছিঙিব নালাগে আপোনালোকে কিনি আনিব পাৰে কিনাটো আগতে ছিঙে কিন্তু আপোনালোকে যদি ঘৰৰ ওচৰত মানে ঘৰতে পূজা কৰে ঘৰত বেলগছ আছে তেনেহলে বেলপত্ৰটো আগতে তুলি থব সোমবাৰেও নালাগে পাৰিলে মাজত এটা কথা বেলপত্ৰ যেনেকে তুলসী দেওবাৰে ছিঙিবলৈ বাধা আছে বেলপত্ৰ সোমবাৰে ছিঙাত বাধা আৰু পূজাৰ দিনাখন সেই ছিঙিব নালাগে মানে আগত ছিঙি থওক মানে ৰবিবাৰে ছিঙি থওক বাঁহী নহয় বেলপত্ৰৰ বাঁহী নাথাকে তুলসীৰ যেনেকে তুলসী দিলে মানে হেৰি হয় তাতে বেলপত্ৰৰ লগত আপুনি তুলসী পাতি থওক এনেও 7 দিনলৈ বেলপত্ৰ বাঁহী নহয় তুলসী 15 দিনলৈ 3 মাহলৈ বাঁহী নহয় গতিকে এনে ধৰণৰ কথা আছে পদুম ফুল এমাহলৈ বাঁহী নহয় পদুম ফুল আৰু সেইদিনা যিহেতু গৌৰীৰো পূজা থাকিব পদুম ফুলো দিব পাৰে তেওঁলোকে এতিয়া তুলা ৰাশিয়ে আকৌ কলো তুলা ৰাশিৰ ব্যক্তিসকলে নাৰিকল এটা দিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে একেলগে মচুৰ দাইল আৰু তেওঁলোকে অকনমান চাউল একেলগে লগাই দিব ধনু ৰাশিৰ ব্যক্তিসকলে মুগুৰ দাইল অকনমান দিব লগত অলপ গুড় দিব মুগুৰ দাইল আৰু অলপ গুড় দিব দি আকৌ পানী অলপ ঢালি দিব এইখিনি এনেকে লিংগত উৎসৰ্গা কৰিব আৰু মকৰ ৰাশিৰ ব্যক্তিসকলে দিব আমাৰ কোলা দালি যিটো মাটিমাহৰ দাইল আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকলে গোটা মাটিমাহ দিয়ক দি তাত অলপ পানী ঢালিব আৰু অলপ তিল দিয়ক তেওঁলোকে গোটা মাটিমাহে তিলে লগাই দিব লাগিব কুম্ভ ৰাশিৰ ব্যক্তিসকলে আৰু যিখিনি মীন ৰাশিৰ ব্যক্তি হ'ব তেওঁলোকে পুৰুষ মহিলা উভয়ে কৈছো মই পুৰুষ মহিলা উভয়ে তেওঁলোকে অকনমান নাৰিকলৰ পানী অলপ তিল আৰু অকনমান কলা মাহ দিয়ক কাৰণ শনি বাবা এইবাৰ মীন ৰাশিত বহি আছে গতিকে তেওঁ অৰ্থাৎ কলা তিলে কলা মাটিমাহে দি অলপ নাৰিকলৰ পানীৰে ধুৱাই দিয়ক তাৰ পিছত আকৌ পানী দিয়ক দুজনৰ কাৰণে দুটা হৈ যাব মানে শনি বাবাৰ ৰিষ্টৰ যেহেতু 27 তাৰিখৰ পৰা শনি মহাপ্ৰভু বক্ৰী হৈছে গতিকে বিভিন্ন ৰাশিৰ ওপৰত এই শনি বক্ৰীৰ প্ৰভাৱ পৰিছে কাৰো কোনোবাটো ৰাশিৰ ওপৰত সুপ্ৰভাৱ পৰিছে কোনোবাটো ৰাশিৰ ওপৰত অলপ দুষ্প্ৰভাৱ পৰিছে যিসকলৰ সুপ্ৰভাৱ পৰিছে তেওঁলোকৰ আৰু সেই ফল আৰু বেছি অধিক কৰিবৰ কাৰণে সুফল অধিক কৰিবৰ কাৰণে তেওঁলোকে এনে ধৰণৰ নিয়মখিনি অৱলম্বন কৰক অনুসৰণ কৰক আৰু যিসকলৰ দুষ্প্ৰভাৱ পৰিছে তেওঁলোকৰ সেই দুষ্প্ৰভাৱসমূহ শনি মহাপ্ৰভুৰ এই বক্ৰী ফলত যি দুষ্প্ৰভাৱ পৰিছে এই দুষ্প্ৰভাৱ নিবাৰণৰ কাৰণে যেনে ধৰণে আমি আগতে কলো শিৱ বাবাৰ এই পূজনত এই কামখিনি অনুসৰণ কৰক বা এই বস্তুখিনি দিয়ক গতিকে দিলে সেই ৰাশিৰ ব্যক্তিসকলে আমি আগতে কৈছো শনি বক্ৰীত কোন ৰাশিৰ কি অসুবিধা হ'ব কোন ৰাশিৰ লাভজনক হ'ব গতিকে আপোনালোকে দৰকাৰ হয় আমাৰ সেইটো ভিডিঅ'টো চাই ল'ব আৰু তেনে ধৰণে আপোনালোকৰ সেই দুখ নিবাৰণৰ কাৰণে আপোনালোকে এটা সুবৰ্ণ সুযোগ পাইছে সেইটো 11 তাৰিখৰ ৰাতি আৰু এটা কথা মন কৰিব সম্ভৱস্থলে আপোনালোকে সেই ৰাতি শয়ন নকৰিব উজাগৰে থাকিব আপোনালোকৰ পূৰ্ণাংগ ফল প্ৰাপ্তি হ'ব যদি উজাগৰে থাকে আৰু যদি শয়ন কৰে আপোনালোকৰ অৰ্ধ ফল কিন্তু
শয়ন কৰিলা, শয়নত কাটা যায় মানে ভালেখিনি। গতিকে উজাগৰে থাকি পূজা অৰ্চনা বা তেওঁৰ নাম গুণ গাই থাকক। তাৰপিছত আপোনাৰ পূজা শেষ হলে কি কৰিম বাকীখিনি সময়, গতিকে সেইখিনি সময়ত আপুনি জপ কৰক, পাৰিলে অগণন জপ, আপোনালোকে যিমানখিনি পাৰে নাম গুণ গাওক, ওম নমঃ শিৱায় যিমান বাৰ উচ্চাৰণ কৰিব পাৰে আপোনালোকে উচ্চাৰণ কৰি থাকক, ওম নমঃ শিৱায় আপোনালোকৰ মুখত থাকক। আনকি সন্মুখত দেখা ব্যক্তিজনকো, অতিথিজনকো ওম নমঃ শিৱায়। এই শাওণ মাহটোত যত্ৰ জীৱ তত্ৰ শিৱ, গতিকে আপুনি সন্মুখত দেখাজনক ওম নমঃ শিৱায়ৰে আদৰণি জনাওক, তেতিয়া আপোনাৰ শিৱ ভক্তি প্ৰাণ অন্তৰৰ পৰা আহিব। সেইকাৰণে কৈছে যত্ৰ জীৱ তত্ৰ শিৱ, গতিকে যত্ৰ জীৱ তত্ৰ শিৱ, গতিকে আপোনাৰ অভ্যাসগত আপুনি শিৱৰ ওপৰত ভাবক আৰু ওম নমঃ শিৱায় বুলি আপুনি আপোনাৰ ঘৰলৈ আদৰণি জনাওক। তেতিয়া আপোনাৰ হয় সেই অতিথিজন তেওঁই শিৱ ৰূপ ল'ব বা তেওঁই শিৱৰ যি সেই গুণ গৰিমাৰ সেই ফল আপুনি তেওঁৰ মাজেৰে পাব। গতিকে তেনেধৰণে গুণ জ্ঞান কৰক। বিশেষকৈ সোমবাৰ মঙলবাৰ যিখিনি শাওণ মাহটোত গোটেইখিনিতেই, তথাপি আপোনালোকৰ এই 10 তাৰিখে সোমবাৰ পৰিছে আৰু 11 তাৰিখে মংগলবাৰ পৰিছে, গতিকে শিৱব্ৰত, গৌৰী ব্ৰত আৰু শিৱৰাত্ৰি দ্বিতীয় দিনা বুধবাৰ 12 তাৰিখে আকৌ আপোনালোকৰ অমাৱস্যা তিথি পৰিছে। এই অমাৱস্যাটোৰ মাহাত্ম্য যথেষ্ট আছে। গতিকে যিসকলে 12 তাৰিখৰ অমাৱস্যাত পিতৃপুৰুষৰ, যিসকল পিতৃপুৰুষৰ আপোনালোকৰ উপৰি পুৰুষৰ যিসকল পিতৃপুৰুষ ইহ সংসাৰত নাই, তেওঁলোকক পৰিতৃপ্ত কৰিবৰ কাৰণে দ্বিতীয় দিনা যদি আপোনালোকে তেওঁলোকৰ নাম স্মৰণেৰে তেওঁলোকৰ নাম পিণ্ডাদি কৰ্ম কৰিব পাৰিলে খুবেই ভাল। পিণ্ডাদি নোৱাৰিলেও তেওঁলোকৰ প্ৰতি স্মৰণ কৰি যদি আপোনালোকে এগছ ঘি চাকি অৰ্পণ কৰিলে আপোনালোকৰ, বা সেইদিনা দ্বিতীয় দিনা আপোনালোকে বুধবাৰে গৰুক, ষাঁড় গৰুক হওক গাই গৰুক হওক খাদ্য বস্তু খুৱাব, বান্দৰক খাদ্য বস্তু খুৱাব, আপোনাৰ পিতৃপুৰুষ সন্তুষ্ট হ'ব। কাউৰীক খাদ্য বস্তু খুৱাব বুধবাৰে অমাৱস্যাৰ দিনাখন, কুকুৰক খাদ্য বস্তু খুৱাব। এতিয়া মনত ৰাখক, কুকুৰ, কাউৰী, বান্দৰ, গৰু, ষাঁড় গৰু, গাই গৰু, মানে গৰুক বুলি ক'লে দুবিধ পৰি যাব। গতিকে এইখিনিক আপোনালোকে যথাসম্ভৱ যেনেকে পাৰে আপোনালোকে খাদ্য বস্তু খুৱাওক, আপোনালোকৰ পিতৃপুৰুষ সন্তুষ্ট হ'ব আৰু আপোনালোকৰ পিতৃপুৰুষে আপোনালোকে আগদিনাখন যি কামনাৰে শিৱ বাবাক বা শিৱৰাত্ৰিৰ পূজা অৰ্চনা কৰিছিল সেই ফল আপোনালোকৰ পূৰ্ণ মাত্ৰাত প্ৰাপ্তি হ'ব। গতিকে আমি আশা ৰাখোঁ সকলোৰে আপোনালোকৰ মনৰ কামনা পূৰ্ণ হওক। শিৱ বাবাৰ শিৱৰাত্ৰি 11 তাৰিখে পালন কৰক আৰু সকলোৱে ওম নমঃ শিৱায় মানে যাতে মন্ত্ৰ জপ কৰি তেওঁৰ কৃপা লাভৰ কাৰণে সক্ষম হয়, তাৰ কাৰণে আশা ৰাখি আজি আমি সামৰিব লাগিব। গতিকে সকলোৱে শিৱ বাবাক স্মৰণ কৰি হৰ হৰ মহাদেৱ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আৰু এই দিনটো যাতে সকলোৱে ভালদৰে পালন কৰে, সকলোৰে নিজৰ মনৰ কামনা পূৰ্ণ হয় আৰু এই অমৃত যিটো কাল, সেই অমৃত কালটোৰ সময়তে আৰাধনা কৰক যাতে আপোনাৰ মনৰ কামনা পূৰ্ণ হয়, সকলোৱে যাতে ফল প্ৰাপ্তি লাভ কৰে। সেই আশাৰে আমি আজি বিদায় লওঁ। পুনৰ লগ পাম। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেওঁৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে নম্বৰটো স্ক্ৰীণতে আছে, সেই নম্বৰতে যোগাযোগ কৰিব পাৰে। আৰু আজিলৈ আমি দুয়োগৰাকীয়ে ঐশ্বৰ্য লাভ হ'ব, নিশ্চয় নিশ্চয় ধন টকা পইচা সন্তান কৰ্ম সকলো লাভ হ'ব। গতিকে এই বিশেষ দিনটো হাতৰ পৰা যাব, সৰ্বসিদ্ধি সৰ্বসিদ্ধি হ'ব, সৰ্ব মনস্কামনা পূৰ্ণৰ দিন। গতিকে আজিলৈ আমি দুয়োগৰাকীয়ে বিদায় লৈছো। হৰ হৰ মহাদেৱ। হৰ হৰ মহাদেৱ। ওম নমঃ শিৱায়।